আচলতে মা নাই কাৰণে বিৰাটেই ভাগৰি পৰিছোঁ। বহুত দিন হ'ল একো ভিডিঅ' দিবলৈ মনো যোৱা নাই, একো দিয়াও নাই। মাজতে এটা মই শ্বৰ্টছ ভিডিঅ' দিছিলোঁ, তাতে কৈছিলোঁ যে মোৰ মা অক্সিজেন লেভেলটো কমি পেলাই হঠাৎ স্বৰ্গগামী হয়। তো সেই উপলক্ষে আজি ঘৰতে আমি আদ্য শ্ৰাদ্ধটো কৰি আছোঁ। আজি মা আমাৰ পৰা আঁতৰি যোৱা 13 দিন হ'ল, কিন্তু এতিয়াও এনে লাগে যেন মা আমাৰ মাজতে আছে। আৰু বাকী সকলো দহা তিলনি গোটেইখিনি যিখিনি কাম আছিলে আমি শুক্লেশ্বৰতে খুব ধুনীয়াকৈ কৰিলোঁ। কৰি মেলি আজি মৎস্য স্পৰ্শৰ দিন, সেয়া অকণমান মই এনেই ভিডিঅ' কৰি ৰাখি থৈছিলোঁ, যিহেতু আপোনালোকেও মোৰ নিজৰ ফেমিলি মানুহৰ দৰে, তো এইখিনি দেখাই দিলোঁ। আজিলৈ আহিছোঁ আৰু মাৰ আত্মাই যাতে সদ্গতি লাভ কৰে, আপোনালোকে প্ৰাৰ্থনা কৰি দিব। আজিলৈ আহিছোঁ আৰু মা যাতে সদায় এনেদৰে আমাৰ মাজত থাকি যায়।